কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী নিৰ্বাচনী ৰণসভাত অংশ লোৱাৰ পূৰ্বে এতিয়া অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ বৰ্তমান সম্প্ৰতি নতুন দিল্লীতে আছে ৰাহুল গান্ধী এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসুস্থ হোৱাৰ বাবে বাতিল কৰা হৈছে নিৰ্বাচনীৰ সকলো কাৰ্যসূচী সম্প্ৰতি নতুন দিল্লীতে আছে ৰাহুল গান্ধী অসুস্থতাৰ বাবে দিল্লীতে থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী এই কথা সদৰি কৰিছে কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দিবলৈ ওলাইছো কংগ্ৰেছৰ যুৱৰাজ লগতে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী অসুস্থ হৈ পৰিছে আৰু কিছু সময়ৰ পূৰ্বে টুইট যোগে এই কথা সদৰি কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সম্প্ৰতি নতুন দিল্লীতে আছে ৰাহুল গান্ধী মধ্যপ্ৰদেশৰ এক ৰেলীত অংশগ্ৰহণৰ কথা আছিল ৰাহুল গান্ধীয়ে ৰেলীত অংশগ্ৰহণৰ পূৰ্বে অসুস্থ হৈ পৰে কংগ্ৰেছৰ যুৱৰাজগৰাকী এই মুহূৰ্তৰ এক খবৰ জনাবলৈ চেষ্টা কৰিছো হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসুস্থতাৰ বাবে বাতিল কৰা হৈছে ৰাহুল গান্ধীৰ নিৰ্বাচনী কাৰ্যসূচী মধ্যপ্ৰদেশৰ ৰেলীত অংশগ্ৰহণৰ কথা আছিল কিন্তু ৰেলীত অংশগ্ৰহণৰ পূৰ্বে অসুস্থ হৈ পৰে ৰাহুল গান্ধী আৰু যাৰ বাবে এতিয়া দিল্লীতে আছে কংগ্ৰেছ নেতাগৰাকী কিছু সময়ৰ পূৰ্বে টুইট যোগে এই কথা সদৰি কৰিছে কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে আমি জয়ৰাম ৰমেশৰ এই মুহূৰ্তৰ বিশেষ টুইটটো দেখুৱাৰ চেষ্টা কৰিছো ৰাহুল গান্ধীৰ সকলো কেম্পেইন সাজু কৰি তোলা হৈছিল কিন্তু তাৰ পূৰ্বে ৰাহুল গান্ধী অসুস্থ হৈ পৰিছে হঠাৎ অসুস্থ হৈ পৰিছে আৰু বৰ্তমান অৱস্থাত তেখেতক চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে মধ্যপ্ৰদেশৰ ৰাঁচীত এক ৰেলীত অংশগ্ৰহণৰ কথা আছিল আমি এই মুহূৰ্তত ৰখাই দিয়াৰ চেষ্টা কৰিছো শ্ৰী ৰাহুল গান্ধী ৱাজ all set to campaign today in Satna and Ranchi where the India rally is being held অৰ্থাৎ ৰাঁচী আৰু সাতনা এই দুইখন ঠাইত আজি ৰাহুল গান্ধীৰ বিশাল ৰেলী আয়োজন কৰা হৈছিল ইণ্ডিয়াৰ তৰফৰ পৰা অৰ্থাৎ বিৰোধী মিত্ৰজোঁটৰ বিশেষ ৰেলী আছিল তাৰপিছতে লিখিছে জয়ৰাম ৰমেশে বিশেষ টুইটটোত he took ill suddenly and is unable to leave New Delhi for the present অৰ্থাৎ বৰ্তমান অৱস্থাত ৰাহুল গান্ধী কিছু অসুস্থ হৈ পৰিছে আৰু যাৰ বাবে তেখেতে দিল্লী এৰাৰ এতিয়া কোনো ধৰণৰ চিন্তা কৰা নাই কংগ্ৰেছ প্ৰেসিডেন্ট শ্ৰী মল্লিকাৰ্জুন খাৰগেজি is of course attending the Ranchi rally after addressing a public অৰ্থাৎ ৰাহুল গান্ধী উপস্থিত থকাৰ কথা আছিল ৰাঁচিৰ বিশাল জনসভাত বিশাল ৰেলীত কিন্তু মল্লিকাৰ্জুন খাৰগে বৰ্তমান উপস্থিত থাকিব অৰ্থাৎ ৰাহুল গান্ধী উপস্থিত নাথাকে কিন্তু ৰেলী অনুষ্ঠিত হ'ব সেই কথা ইতিমধ্যে জয়ৰাম ৰমেশে বিশেষ টুইটত উল্লেখ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি জনাব বিচাৰিছো ৰাহুল গান্ধী কংগ্ৰেছৰ যুৱৰাজ লগতে 2024 বৰ্ষৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি জনা গৈছে ৰাহুল গান্ধী অসুস্থ হৈ পৰিছে আৰু যাৰ বাবে নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত আছে ৰাহুল গান্ধী অসুস্থতাৰ বাবে বাতিল কৰা হৈছে আজিৰ দিনটোত থকা ৰাহুল গান্ধীৰ নিৰ্বাচনী কাৰ্যসূচী আৰু এই কথা সদৰি কৰিছে কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে আৰু অসুস্থতাৰ বাবে বৰ্তমান দিল্লীতে থাকিব কংগ্ৰেছ নেতাগৰাকী মধ্যপ্ৰদেশৰ ৰাঁচী আৰু সাতনাত যি ৰেলী আছিল সেই ৰেলী ইতিমধ্যে বাতিল কৰা হৈছে দিল্লী এৰি আহিব খোজা নাই ৰাহুল গান্ধীয়ে সেই কথা জয়ৰাম ৰমেশে উল্লেখ কৰিছে আৰু মল্লিকাৰ্জুন খাৰগে কংগ্ৰেছৰ যিগৰাকী সভাপতি তেখেত উপস্থিত থাকিব কংগ্ৰেছৰ ৰেলীত আৰু ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ হৈ পেলাই যি ৰেলী আয়োজন কৰা হৈছে সেই ৰেলীত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীৰ পৰিৱৰ্তে মল্লিকাৰ্জুন খাৰগে